আগবাৰিখাতে গুৱাহাটীত নাও চলাব পৰা অৱস্থা। মুষলধাৰ বৰষুণত পুনৰ উটি গ'ল মহানাগৰিকৰ আভিজাত্য। ৰেডিশ্যন ব্লু হোটেলৰ সন্মুখত সাগৰ সদৃশ পৰিৱেশ। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই লাগি থকা এয়া পদুমবৰী। গুৱাহাটীৰ ২ নম্বৰ ৱাৰ্ডৰ বাসিন্দাৰ ঘৰে ঘৰে সোমাল পানী। ইমান ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। ১ আঁঠুতকৈ ওপৰত পানী, মানুহৰ ঘৰে ঘৰে আপোনাৰ বিচনাৰ ওপৰলৈকে পানীৰ সৃষ্টি হৈছে। আজিকোপতি এনে বান কাহানিও দেখাই নাছিল পদুমবৰীৰ যুৱকে। আমি জন্মৰ পৰাই আজি মোটামুটি মোৰ বয়স ৩০ বছৰ, কিন্তু আজি প্ৰথমবাৰ এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে আমি মহানগৰীৰ জালুকবাৰী সমষ্টি বৰ্তমান। নলা নৰ্দমা সময়ত পৰিষ্কাৰ নকৰা আৰু বিসংগতিপূৰ্ণ নিৰ্মাণৰ বাবেই বৃহত্তৰ অঞ্চলটোত সাগৰ সদৃশ পৰিৱেশ। ফালৰ পৰা যিবিলাক নলাৰ যিবিলাক প্ৰভিজন পানী লৈ যোৱা, তেওঁলোকে আগতীয়াকৈ বাৰিষা কালত আহিলেতো তেওঁলোক কাম নহ'ব, গতিকে আগতীয়াকৈ এইবিলাক চিন্তা চৰ্চা কৰিব লাগিছিল আচলতে। এতিয়া যিটো পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, মানুহ এতিয়া বাথৰুম যাব পৰা নাই, মানুহ এতিয়া খোৱা খাদ্যৰ কথা চিন্তা কৰিব পৰা নাই। মুঠতে আমাৰ এই পদুমবৰী অঞ্চলখন মানে সকলো ফালৰ পৰা গোটানগৰৰ পৰা পাহাৰৰ পৰা পানীটো নামি আহি পেলাই এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। অনিল নগৰ, লাচিত নগৰ, নবীন নগৰতকৈও ভয়াৱহ কৃত্ৰিম বানৰ পৰিস্থিতি পদুমবৰীত। আমি নবীন নগৰ, অনিল নগৰৰ কথা নিউজত পাই থাকোঁ, সেইবিলাক আগৰ পৰাই সমস্যা, কিন্তু তাতকৈও ইয়াতে আপুনি চাব পাৰে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি তাতো অনুৰোধ জনাইছোঁ, এইটো বিষয়ক লৈ তেওঁৰ সমষ্টি যিহেতু আমাক যাতে এই সমস্যাটোৰ পৰা সমাধান কৰে। ৩ দিনৰ নেৰানেপেৰা বৰষুণত হাত চিঙিমাৰীত কৃত্ৰিম বান। মেঘালয় পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত বুৰিল খাৰুৱা বান্ধা আৰক্ষী চকী। মানিকপুৰ, মহামায়ানগৰ, বিদ্যালয়, কাৰ্যালয় সকলো জলমগ্ন। নিশাৰ পৰা অহা বৰষুণত ডুবিল যোৰহাটো। ঘৰে ঘৰে সোমাইছে নৰ্দমাৰ গেলা পানী। শিশুটিক লৈ এতিয়া পানীৰে উপচি পৰা ঘৰত বিচনাত উঠি থাকিবলগীয়া অৱস্থা। একচুৱেলি হৈছে কি, আজি আপোনাৰ ধৰি লওক ১-১.৫ মাহ ২ মাহমানৰ আগৰ পৰা আমাৰ এইফালৰ গোটেই পানীখিনি বন্ধ হৈ গৈছে। পানীখিনি ওলোৱাৰ কোনো বাট নাই। তো গোটেই বৰষুণ অকণমান দিলে গোটেই আমাৰ চোতাল, ঘৰৰ ভিতৰ, খালবোৰটো এনি টাইম পানী ভৰ্তিয়ে হৈ থাকে। পানী ইয়াৰ পৰা নাযায় ১২ মাহে। পাকঘৰৰ অৱস্থা চাওক, গেলা পানীত ডুবিল চিলিণ্ডাৰো। বুট পিন্ধি ঘোলা পানীৰ মাজেৰে যাতায়াত কৰিবলগীয়া অৱস্থা। বৰষুণ দিয়াৰ লগে লগে আমাৰ খালডোং অনবৰতে পানী ভৰ্তি হৈয়ে থাকে। এজাক বৰষুণতে গোটেই এৰিয়াটো পানীময় হয়, গতিকে বুট পিন্ধিবলগীয়া হয়। ল'ৰা ছোৱালী কোচত দাঙি আনি গাড়ীত তুলিবলগীয়া হয়, আৰু গাড়ীতে কাপোৰ পানী যোগান ৰাখিবলগীয়া হয়। প্ৰত্যেক মানুহে আকৌ গাড়ীটো আহিব নোৱাৰে নহয়, পানীতে কাপোৰ কানি দাঙি আহিবলগীয়া হয়। কাহানিও কৃত্ৰিম বান নোহোৱা অঞ্চলটোৰ বাসিন্দাৰ এতিয়া হাহাকাৰ। আমাৰ মানে এই ৰাস্তাটো মানুহখিনিয়ে দায়িত্ব লৈছে যে সেই ড্ৰেইনটো আমি বনাই দিম, পকা ড্ৰেইন সাজি দিম আমি, খালি আমাক এই কোণৰ পৰা আমাক উপায় দিয়ক, পৰিত্ৰাণ হ'ব লাগে, আমি যাতে পানীৰ পৰা বাচিব পাৰোঁ। সোণাৰীগাঁও, মানিকপুৰ, ঝোলাধৰাৰ বাসিন্দাই পুৱাৰে পৰাই এনেদৰে সিঁচিছে ঘৰৰ ভিতৰত সোমোৱা পানী। যিকাৰণে আজি আপুনি অৱস্থা দেখিছে, মানুহৰ ঘৰৰ ভিতৰত পানী, পাকঘৰৰ ভিতৰত পানী, বাথৰুমত, গেৰেজত, ৰাস্তা সকলোতে পানীত মানে। আৰু এই পানীখিনি ভাল পানী নহয়, বিকজ ড্ৰেইনৰ পানীখিনি ইয়াৰ লগত মিলি আছে, ড্ৰেইনটোৰ পৰা পানী ওলাই যোৱা নাই। এটা স্বেচ্ছাসেৱী সংস্থাই পানী ওলাই যোৱা নৰ্দমা পকী দেৱালেৰে বন্ধ কৰি দিয়াৰ চৰম দুৰ্ভোগ ভুগিছে এওঁলোকে। হৈ থকা ড্ৰেইনটো বন্ধ কৰি নিদিয়া হ'লে এই মানুহখিনি এনেকুৱা অৱস্থা নহয়। পানীখিনি এটা সৰু নলায়েদি গৈ আছিলে, সেই পানীখিনি ৱাল দি বন্ধ কৰি দিয়াৰ কাৰণে পানী কেনি যাব, সেইকাৰণে অনবৰতে পানীখিনি জমা হৈ থাকে। সংশ্লিষ্ট বিষয়াক বহুবাৰ যোগাযোগ কৰিও সুফল নাপালে এইসকল বাসিন্দাই। আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ডেপুটি কমিশ্যনাৰক দিছোঁ, আমি গাঁও পঞ্চায়তক দিলোঁ। সৰুচৰাই গাঁও পঞ্চায়ত পৰে আমাৰ এইখন, ঢেকৰগৰা গাঁও পঞ্চায়ত। তাৰপিছতে আমি যোৰহাট ডেভেলপমেণ্ট অথৰিটি, মিউনিচিপালিটি বৰ্ড, আমি সকলোৰে দুৱাৰ খটখটালোঁ, কিন্তু কোনেও ইজনে সিজনলৈ ঠেলে, সিজনে সিজনলৈ ঠেলে। মাজতে JDA কেইজনমান বিষয়া আহি চাইও গ'ল, কিন্তু আজিলৈকে তাৰ কোনো ব্যৱস্থা নল'লে। শিক্ষাৰ্থীক গেলা পানীৰ মাজেৰেই নিত বিদ্যালয়লৈ নিবলগীয়া অৱস্থা। এতিয়া চাওক, মই বুট পিন্ধি আছোঁ, বিকজ উপায় নাই, ল'ৰা ছোৱালীক স্কুল পঠাব লাগিব। ল'ৰা ছোৱালীক যেনে তেনে এই লেতেৰা পানী খুচকি লৈ যাওঁ,
তাত আকৌ ভৰি মানে মুচাই পেলাই হেৰিত উঠাওঁ, আকৌ আনি গৰম পানীয়ে ভৰি ধুৱাওঁ, তো তেনেকৈ চলি আছে। মুঠৰ ওপৰত গুৱাহাটীকে ধৰি বহু অঞ্চলৰ বাসিন্দাৰ বাবে বৰষুণ মানে আশীৰ্বাদ নহয়, অভিশাপহে। ব্যুৰো ৰিপৰ্ট DY365।